Good morning, dear viewers. Sakeya, দুটা ফুল একেলগত লাগিছিলে কিন্তু ৰাতি হঠাৎ বৰষুণ দিয়াত আমি গমেই পোৱা নাছিলোঁ ইয়াৰ ফুলত পানী লাগি আছে চাইছে এইটো এতিয়া ৰিক্স হৈ গৈ আছে কাৰণ পানী লাগিলে ফুল পচি যোৱাৰ চান্স থাকে এটা ফুল লাগিছে তলত ফুল সৰু সৰু আহিছে আছে কেতে ফুল আহিছে আৰু এইটো ডালৰ শাক ইয়াৰ ওপৰত ফুল তলতো ফুল আহি আছে তো দেখিছেনে ফুল আহি আছে লাগি আছে ইয়াত ফুল লাগি আছে ইয়াত ফুল লাগিছে এইটো ডালত শাক ফুল লাগি আছে ইয়াতে শাক ফুল লাগি আছে কিন্তু প্ৰথম দিনা যিখিনি আহিছিলে এইখিনি পচি গৈ আছে লাহে লাহে কাৰণ এইখিনি পচিয়ে যাব ফুল পচি যোৱাৰ পিছত গুৰিৰ পৰাহে আমাৰ লাহেকে এই থাকে ডালটোত আচৰিত ধৰণৰ ফুল আহিছে ফুল আহি আছে তললৈকে ফুল এয়া মোটামুটি এয়া ফুল সেইফালে ফুল এটা পচি গৈছে আগৰ ইয়াতে ফুল ইয়াৰ তলতে ফুল আহিছে সেইফালে ফুল পচি গৈ আছে এয়া চাওক তিনিটা একেলগতে ফুল ফুলিছে এইফালে আৰু এটা আছে বুজিছে মোটামুটি মৰ্ণিং ভিউ ইন মাই এগ্ৰিকালচাৰ ফিল্ড চাওকচোন চাই সঁচাকৈ ভাল লাগে মই শিক্ষকতা কৰোঁ লগতে এই আপোনাৰ কৃষি ক্ষেত্ৰৰ লগত থাকিও মোৰ ভাল লাগে এয়া চাগে ফুল আহিছে পচি গৈ আছে মানে সঁচাকৈ ভাল লাগে অন্তৰ চুই যায় এইখিনি চাই মোটামুটি ইয়াতে চাৰিটা ফুল একেলগতে চাৰিটা ফুল আহি আছে গোবৰ লৈ থৈ দিছোঁ কাৰণ এইটো টোটেলি জৈৱিক সাৰৰে কৰা হয় ফুল জৈৱিক সাৰ দিলেহে গাছৰ লাষ্টিংটো বেছি কোনোবা এজনে কৈছে মোক এই ড্ৰেগন গছ আমি 99 ইয়াৰ্ছলৈকে আমি ইয়াৰ ফলবোৰ এটা গছৰ পৰা খাই থাকিব পাৰিম যদি আমি অকল জৈৱিক সাৰ প্ৰয়োগ কৰি থাকোঁ যিয়ে নহওক চাই থকাৰ বাবে ধন্যবাদ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ধন্যবাদ